MSME লীন ৱৰ্কশ্বপে গুৱাহাটীলৈ আনিলে উদ্যোগ বিকাশৰ নতুন সম্ভাৱনা। মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ চমুকৈ MSME খণ্ডৰ বিকাশ আৰু আধুনিক উৎপাদন প্ৰণালীৰ জ্ঞান বিস্তাৰৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ লীন ৱৰ্কশ্বপ গুৱাহাটী অসমত অনুষ্ঠিত হয়। এই কৰ্মশালাখন টি ট্ৰাইব আদিবাসী ডেভেলপমেণ্ট ফাউণ্ডেশ্যন চমুকৈ TTADF আৰু আসাম গ্ৰামীণ আৰোগ্য হেল্থ কেয়াৰ ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত কেন্দ্ৰীয় চৰকাৰ আৰু বিত্তীয় সংস্থাসমূহৰ সহায়ত অনুষ্ঠিত হয়। এই কৰ্মশালাখনৰ মূল উদ্দেশ্য MSME খণ্ডৰ সক্ষমতা বঢ়োৱা, লীন মেনুফেকচাৰিং ছিষ্টেমৰ জ্ঞান প্ৰদান আৰু ইয়াৰ ব্যৱহাৰৰ জৰিয়তে উৎপাদন খৰচ হ্ৰাস, গুণগত মান বৃদ্ধি আৰু লাভজনকতা উন্নত কৰা। খৰচ হ্ৰাস আৰু সম্পদৰ দক্ষ ব্যৱহাৰৰ প্ৰশিক্ষণ, উৎপাদন গুণগত মান উন্নয়নৰ কৌশল প্ৰদান কৰা। মুখ্য অতিথিৰূপে উপস্থিত থাকে মিষ্টাৰ ক্ৰিষ্টফাৰ ৱাটমেন, CPC ইনচাৰ্জ বেংক অৱ মহাৰাষ্ট্ৰ গুৱাহাটী জন, মিষ্টাৰ সিদ্ধাৰ্থ শংকৰ বৰুৱা, সহকাৰী পৰিচালক MSME ভাৰত চৰকাৰ, মিষ্টাৰ হৰেশ্বৰ টুমুং, সহকাৰী পৰিচালক MSME ভাৰত চৰকাৰ, ৰামনাথ তাঁতী, সভাপতি TTADF, প্ৰকল্প সমন্বয়ক আৰোগ্য গ্ৰামীণ হেল্থ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰতিনিধিসকল। ৱৰ্কশ্বপখন বৰা মাৰ্কেট কমপ্লেক্স, তৃতীয় মহলা, জৌ ৰোড, শ্ৰীনগৰ, গুৱাহাটী 781024 অনুষ্ঠিত হয়, য'ত বহু উৎসাহী MSME উদ্যোক্তা, উদ্যোগ সম্পৃক্ত ব্যক্তি আৰু পৃষ্ঠপোষকসকলে অংশগ্ৰহণ কৰে। सपने देखने वाले कभी नहीं रुकते और न ही हम बिजनेस लोन पाएं और बढ़ते रहें। हमें आज ही कॉल करें